লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ নামে ঠাইত সুনীল গগৈৰ যি হত্যাকাণ্ড আছিল সেই হত্যাকাণ্ডটো সম্পূৰ্ণ ইউটাৰ্ণ ল'লে। সেয়া সুনীল গগৈ হত্যাকাণ্ড নাছিল, সেয়া জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ড। আচলতে জাহাংগীৰ হুছেইনক কোনে হত্যা কৰিলে? আজি 5 বছৰ ধৰি সুনীল গগৈ আৱাসগৃহত থাকি পকা মিস্ত্ৰী কাম কৰি আছিল। আচলতে সুনীল গগৈয়ে ইঞ্চুৰেঞ্চ কৰা টকা উলিয়াবৰ বাবেই জাহাংগীৰ হুছেইনক হত্যা কৰিল নেকি? এয়া এটা ৰহস্যৰ আৱৰ্তৰ ভিতৰত। আচলতে লোভেই পাপ, পাপেই মৃত্যু হ'ল নেকি সুনীল গগৈৰ ক্ষেত্ৰত? সুনীল গগৈৰ পত্নী আৰু পুত্ৰক পুলিচ প্ৰশাসনে সম্পূৰ্ণ জেৰা চলাইছে। আজি উপস্থিত হৈছে পুলিচ প্ৰশাসনে সুনীল গগৈ আৱাসগৃহত। সুনীল গগৈ আৱাসগৃহতে সুনীল গগৈ পুত্ৰক সম্পূৰ্ণ 3 ঘণ্টামান ধৰি জেৰা চলাই আছে। আৰু আপোনালোকক সম্পূৰ্ণ প্ৰতিবেদনটো দেখুৱাম। তাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ যে আপুনি যদি মোৰ চেনেলটোলৈ আজি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি সহযোগিতা কৰিব বুলি আশা কৰিলোঁ। তেনেহ'লে পলম নকৰোঁ, আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। আৰু এই মুহূৰ্তত আমি পুনৰ এবাৰ দীপাংকৰৰ ওচৰলৈ যাম। আমি তাৰ পূৰ্বে কিছু কথা কৈ লৈছোঁ যে এয়া হৈছে জাহাংগীৰৰ বাসগৃহ, য'ত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ইমান দিনে তেওঁলোকে কথাবোৰ এটা বিশ্বাস অবিশ্বাসৰ মাজত আছিলে। তেওঁলোকে ভবা নাছিলে যে তেওঁলোকে যেনেধৰণে জানিছিল সেই কথাখিনি সত্য হ'ব। তেওঁলোকৰ যিগৰাকী ঘৰৰ পৰিয়ালৰ লোক জাহাংগীৰ, যাৰ 2গৰাকীকৈ সন্তান আছে, কন্যা সন্তান আছে, সেই জাহাংগীৰ তেওঁলোকৰ বাবে, তেওঁলোকৰ ঘৰ চলাবৰ বাবে আজি ইমান দিন 4টা বছৰ ধৰি তেওঁ লখিমপুৰত ঢকুৱাখানাত আছিল। তাকো ইমান বিশ্বাসত আছিল, সুনীল গগৈ বাসগৃহতে আছিল বুলি কৈছে। তেওঁলোকৰ মাজত এটা পৰিয়ালৰ দৰে কথা হৈ পৰিছিলে। তেওঁলোক লগতে আছিলে, কিন্তু এই ইমান বিশ্বাসত থকা এজন মানুহ তাৰ পিছত হত্যাকাণ্ড কেনেকৈ সংঘটিত হ'ব পাৰে? গতিকে এই প্ৰশ্নবোৰে নিশ্চয় সকলোকে সদায় ভবাই তুলিব। আৰু এই মুহূৰ্তত আমি তেওঁলোকৰ বাসগৃহ দেখুৱাই গৈছোঁ। এয়া হৈছে সুনীল গগৈৰ পত্নী, যিগৰাকী পত্নীয়ে এতিয়াও ভালকৈ সোধা পোছা কৰিলে তেওঁৰ হাততে কিন্তু অধিক কথা থাকিব। তেওঁৰ হাততে বহুখিনি কথা তেওঁৰ হাতত থাকিব। আমি সংযুক্ত হৈছোঁ দীপাংকৰৰ সৈতে। ইতিমধ্যে পুত্ৰক লৈ তেওঁলোকৰ বাসগৃহ, সুনীল গগৈৰ বাসগৃহত উপস্থিত হৈছে। দীপাংকৰে আমাক ভিজুৱেলছ দেখুৱাই গৈছে আৰু আটাইখিনি কথা আমি পাতি থাকিম। দীপাংকৰ, নিশ্চয় বাপৰি, আমি পুৱাৰে পৰা আমি A to Z আমি পোষ্টমৰ্টম কৰি আছোঁ সমগ্ৰ ঘটনা। আৰু যদি চাওঁ তেতিয়াহ'লে 10 বজাৰ পৰা পত্নী, সুনীল গগৈৰ পত্নী, পুত্ৰ আৰু ভতিজাক জেৰা চলাই থকা হৈছিলে। 4 ঘণ্টাৰ পিছত সমগ্ৰ ঘটনাৰ এটা ইউটাৰ্ণ দেখিবলৈ পালোঁ। এয়া হ'ল যে একমাত্ৰ পুত্ৰক আৰক্ষীক 3খনকৈ বাহনত এক প্ৰকাৰ Z+ ছিকিউৰিটি দি এক ধৰণৰ তেওঁলোকৰ বাসগৃহলৈ অহালে আমি এটা দৃশ্য দেখিবলৈ পালোঁ। আৰু এই মুহূৰ্ততো মই সেই দৃশ্য দেখুৱাম, য'ত কিছুদিন পূৰ্বে DGP গৰাকী আহি ইয়াত উপস্থিত হৈছিল। GP সিঙে এই বাসগৃহত আহি শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছিল। কিন্তু সমগ্ৰ ছবিখন এই মুহূৰ্তত কিছু ওলোটা যেন আমাৰ এটা অনুভৱ হৈছে, ওলোটা যেন এটা পৰিৱেশ আমি দেখিবলৈ সক্ষম হৈছোঁ। আজি যেন সমবেদনা নহয়, যেন এটা তদন্তৰ বাবে আৰক্ষীৰ দল এই মুহূৰ্তত ইয়াত আহি উপস্থিত হৈছে। ছবি সকলো কথা কৈ আছে, এই মুহূৰ্তত দেখুৱাই আছোঁ আমি। এই মুহূৰ্তত আমাৰ সঠিক ভিডিঅ' জাৰ্নেলিষ্টে সমগ্ৰ ছবি দেখুৱাই আছে। বৰ্তমান সেইগৰাকী পুত্ৰ সৌৰভ গগৈক উপৰ্যুপৰি যি থানাত জেৰা চলোৱা হ'ল, তাৰপিছত আৰু অধিক জেৰাৰ লগতে ক্লু বিচাৰি বৰ্তমান আৰক্ষীয়ে এইদৰে সুনীল গগৈৰ বাসগৃহত আহি উপস্থিত হৈছে। আচৰিত কথা, কিছু সময় পূৰ্বে এই স্থানৰ পৰা আৰক্ষী ৰাওনা হ'ব সেইটুকুৰা স্থানত, যি স্থানত সেইগৰাকী জাহাংগীৰক অতি নৃশংসভাৱে জ্বলাই হত্যা কৰা হৈছিল। ছিন্নমুণ্ড এই মুহূৰ্তত আৰক্ষী উদ্ধাৰ কৰিব পৰা নাই। এই আৰক্ষীৰ বাবে আন এটা ডাঙৰ প্ৰত্যাহ্বান। তেনে সময়তে এইটুকুৰা স্থানলৈ গৈ তেওঁলোকে ছিন্নমুণ্ড বিচাৰি এক প্ৰকাৰ অভিযান চলাব। এই দৃশ্য আমি দৰ্শকসকলক দেখুৱাম। এই মুহূৰ্তত এই সমগ্ৰ ঘটনাৰ আৰু কিছু নতুন তথ্য এই মুহূৰ্তত জানিবলৈ বা দৰ্শকসকলক জনাবলৈ আমাৰ লখিমপুৰৰ ব্যুৰ আমি সঞ্জীৱ লাহনলৈ আমি মাইক্ৰফোন আগবঢ়াই দিছোঁ। সঞ্জীৱ সমগ্ৰ তথ্য আৰু কিছু বৰ্ণনা কৰিব। হয় দীপাংকৰ, মই এটা কথা ক'ব বিচাৰিম। চাওক যে এই 31 তাৰিখৰ দিনা, 31 মে'ৰ দিনা এইটো পথেৰে সুনীল গগৈ ওলাই গৈছিলে এটা টি-চাৰ্ট পিন্ধি। সেই টি-চাৰ্টটো ঠিক সেই ঘটনাস্থলীত পৰি আছিল বুলি তেখেতৰ পুত্ৰ সৌৰভ গগৈ আমাৰ আগত স্পষ্টভাৱে কৈছিলে। অৰ্থাৎ মৃতদেহটো যিহেতু এতিয়া জাহাংগীৰ হুছেইনৰ, গতিকে গোটেই ষড়যন্ত্ৰটোত যে সৌৰভ গগৈ জড়িত আছে, প্ৰথম কথা সেইটো এক প্ৰকাৰ নিশ্চিত। আৰু দ্বিতীয় কথাটো হ'ল যে ভিডিঅ' যেতিয়া কৰিছিলে মৃতদেহটো জ্বলি থকা অৱস্থাত, সেই মৃতদেহটো জ্বলি থাকোঁতে যেতিয়া ভিডিঅ' কৰিছিলে, ভিডিঅ' আছিল সম্পূৰ্ণ শীতল মস্তিষ্কৰে কৰা এটা ভিডিঅ'। অৰ্থাৎ যি পৰিকল্পনা কৰিছিলে তেওঁলোকে জাহাংগীৰক হত্যা কৰা, তাৰপিছত গোটেই ঘটনাটো ডাইভাৰ্ট কৰিবৰ কাৰণে আৰক্ষী বা তদন্তকাৰী সংস্থাসকলক বিপথে পৰিচালনা কৰিবৰ কাৰণে শীতল মস্তিষ্কৰে তেওঁলোকে ভিডিঅ' কৰিছিলে। যিটো ভিডিঅ' আছিলে একেবাৰে খুব পৰিকল্পিতভাৱে কৰা ভিডিঅ'। আৱেগিক, তাত আৱেগ ভৰা কোনো ধৰণৰ ছিকুৱেঞ্চ নাই, আৱেগ ভৰা কোনো ধৰণৰ তাত পৰিস্থিতি নাই, সেয়া আমি প্ৰত্যক্ষ কৰিছিলোঁ। মই পুনৰ কৈছোঁ, সৌৰভ গগৈ যিগৰাকী সুনীল গগৈ পুত্ৰই নিজে কৈছিলে, নিজ মুখে কৈছিলে এই পথৰে 31 মে'ত যে 8:30 বজাত সুনীল গগৈ ওলাই গৈছিলে আৰু পিছফালৰ পৰা সৌৰভ গগৈ হেনো দেখিছিলে যিটো টি-চাৰ্ট উদ্ধাৰ হৈছিলে সেই টি-চাৰ্টটো পৰিধান কৰি অহা। একেবাৰে মিছা কথা আছিল, সেইখিনি একেবাৰে মিছা কথা আছিল। অৰ্থাৎ এইটোৱে প্ৰমাণ হয় সৌৰভ গগৈ সেই ষড়যন্ত্ৰটো ওতঃপ্ৰোতভাৱে
ওতঃপ্ৰোতভাৱে জড়িত মই পুনৰ দেখুৱাইছো সমগ্ৰ দৃশ্য ইতিমধ্যে আৰক্ষীয়ে সঞ্জীৱ আমি দৃশ্য আপুনি দেখুৱাই থাকক আৰু লগতে আমি এই কথাখিনি পাতিও থাকো এই যে পুত্ৰই সেইদিনাখন যিখিনি কথা কৈছিলে তাৰ ভিতৰত কি কথা আছে তেওঁ ক'লে তেওঁ পিছফালৰ পৰা দেখিছিলে সেইবাবে তেওঁলোকে টি চাৰ্টটো চিনি পালে তেওঁ কৈছিলে যে পুৱাৰ ভাগতে পিতৃ ওলাই গৈছিলে পত্নীয়ে কৈছিলে তেওঁ ভাত খাব পৰা নাছিলে কোন সময়ত ভাত খাব পৰা নাছিলে কোন দিনা ভাত খাব পৰা নাছিলে আগদিনা নে পাছদিনা গুৱাহাটীত সুনীল গগৈ আছিলে আৰু সেইকেইদিন তেওঁ ঘৰলৈ গৈছে কেইদিনমান তেওঁ ঘৰত নাছিলে এই কথাবোৰ অকণমান যদি বহলাই কয় আৰু এই যে জাহাংগীৰ যি অতিকৈ বিশ্বস্ত আছিলে বিশ্বাসী আছিলে তেওঁ সেইকেইটা দিন ক'ত আছিলে এই যেতিয়া সুনীল গগৈ তাত নাছিলে বা জাহাংগীৰৰ সৈতে তেওঁলোকৰ এটা ভাল সম্পৰ্ক আছিলে গতিকে তেওঁ জাহাংগীৰৰ প্ৰসংগটো এডাল বেল্টৰ পৰা ওলালে বুলি কোৱা হৈছে গতিকে অকণমান যদি আপুনি যিটো তাত আছিলে তেওঁলোকৰ যিখিনি ভাষ্য আছিলে অফ কেমেৰা অন কেমেৰা অলপ যদি আপোনাৰ হাতত থকা তথ্য জানো আমি হয় নিশ্চিতভাৱে পাপৰি চাওক যে 28 মে তাৰিখে সুনীল গগৈ গুৱাহাটীৰ পৰা আহি এই খাপতীয়াৰ নিজৰ বাসগৃহত উপস্থিত হৈছিলেহি 28 মেত উপস্থিত হোৱাৰ পিছত 29 মে দিনা ইয়াত এই ঘৰটোতে আহি জাহাংগীৰ উপস্থিত হৈছিল জাহাংগীৰ আছিল সেই দিনটোত আৰু তাৰপিছতে 30 তাৰিখে দুয়ো ওলাই গৈছিলে ধেমাজিলে বুলি সুনীল গগৈ যোৱাৰ কথা আছিলে ধেমাজিলে আৰু জাহাংগীৰক লৈ গৈছিলে কৰ্মস্থলীলৈ অৰ্থাৎ গন্ধিয়াত যিটো গন্ধিয়া বুলি স্থান আছে সেই গন্ধিয়াৰ আঠবাটতে কৰ্মস্থলী পোৱাৰ আঠবাটতে নমাই থৈ গৈছিলে বুলি ইতিমধ্যে আমাৰ আগত সুনীল গগৈ পৰিয়ালে উল্লেখ কৰিছে যদিও আঠবাটত নমাইছিলে আচলতে এক অজ্ঞাত স্থানত নমাইছিলে আৰু তাৰ পিছৰ পৰাই সেই নমাই দিয়াৰ পিছৰ পৰাই জাহাংগীৰ সংসূত্ৰ নাইকিয়া হৈছিলে জাহাংগীৰ নিৰ্দিষ্ট হৈ আছিলে আৰু তাৰ পিছতে চাওক যে 31 মে দিনা সন্ধিয়া ঠিক 8:30 বজাত এই ঘৰটোৰ পৰা সুনীল গগৈ ওলাই গৈছিলে এদিনৰ পিছত সুনীল গগৈ ওলাই গৈছিলে তাৰমানে 30 তাৰিখে সুনীল গগৈ আকৌ ঘূৰি আহিছিলে এতিয়া তেওঁলোকৰ কথা মতে যদি আমি যাওঁ যে জাহাংগীৰক তেওঁ আঠবাটতে থৈ তেওঁ আকৌ ঘৰলৈ আহিলে নিজৰ ঠাইৰ পৰা নিজৰ কামৰ পৰা ধেমাজিৰ পৰা তেওঁ আকৌ ঘৰলৈ আহিলে 30 তাৰিখে তেওঁ ঘৰলৈ আহিলে এতিয়া 31 তাৰিখে কি হ'ল হয় 31 তাৰিখে ঠিক সন্ধিয়া 8:30 বজাত ঘৰৰ পৰা ওলাই গৈছিলে আৰু তেখেতৰ উদ্দেশ্য আছে মাজতে দেখাইছো আপুনি এই প্ৰশ্নৰ উত্তৰ এটা খুবেই সমগ্ৰ ছবিখন স্পষ্ট কৰি দিব কাৰণ তৃতীয় কোনো ব্যক্তি নাছিলে প্ৰত্যক্ষদৰ্শী অৰ্থাৎ সেইটো এটা ডাঙৰ আৰক্ষী লাভ কৰিছে অকল পুত্ৰ আৰু পত্নীয়ে সেই সমগ্ৰ তেওঁলোকৰ স্বামী সুনীল গগৈয়ে লগত লৈ জাহাংগীৰক লৈ গৈছিলে অৰ্থাৎ তৃতীয় কোনো পক্ষ নাই কোনো সাক্ষী নাই গতিকে সেই ভিত্তিতে বৰ্তমান আৰক্ষীয়ে এই অনুসন্ধান আগবঢ়াইছে একেবাৰে গুৰুত্বপূৰ্ণ কথা ক'লে দীপাংকৰে একেবাৰে গুৰুত্বপূৰ্ণ কথা কৈছে আৰু কোনো নাছিলে ঘৰৰ পৰা ওলাই যোৱা দেখা কোনো এজন আছিলে কেৱল পুত্ৰ সৌৰভ গগৈ আৰু সুনীল গগৈ যিগৰাকী পত্নী অৰ্থাৎ 30 তাৰিখে গ'ল কোনো সাক্ষী নাই লৈ গ'ল আঠবাটত এৰিলে এয়া সুনীল গগৈ আহি ঘৈণীয়েক ক্ষমা কৰিব পত্নীক ক'লে পুত্ৰক ক'লে ঘৰৰ মানুহক ক'লে আৰু বেলেগ কাকো নাই কোৱা এতিয়া 31 তাৰিখে তেওঁ ওলাই গৈছিলে এতিয়া পত্নীয়ে যে এটা ভাষ্য দিছে তেওঁ আধা ভাত খাই ওলাই গৈছিলে সেই 31 তাৰিখে ওলাই গৈছিলে হয়নে হয় 31 তাৰিখে ওলাই গৈছিলে আৰু কিন্তু ডাঙৰ কথা পাপৰি এটা কথা আকৌ উল্লেখ কৰিব লাগিব 30 তাৰিখৰ পৰা কিন্তু জাহাংগীৰ নাইকিয়া হৈ আছিলে 30 তাৰিখৰ পৰাই জাহাংগীৰৰ লগত কোনো দেখা দেখি নাছিলে তেওঁৰ ভাতৃ জাহিদুলৰ কোনো ধৰণৰ দেখা দেখি নাছিলে সেই কথাটো জাহিদুলে আমাক জানিব দিছে আৰু ভিডিঅ'গ্ৰাফি কৰি আছে বৰ্তমান আৰু ভিডিঅ'গ্ৰাফি কৰিছে এই মুহূৰ্তত আৰু তাৰে দৃশ্য যদি আমি কেমেৰা কিছু জুম হয় তেতিয়াহ'লে আমি দেখুৱাবলৈ সক্ষম হ'ম যে কিদৰে বৰ্তমান সমগ্ৰ ভাষ্য ইয়াৰ চুবুৰীয়া প্ৰত্যক্ষদৰ্শীৰ সৈতে কিছু আৰক্ষীয়ে হয়তো ষ্টেটমেণ্ট ল'বলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু সমগ্ৰ বিষয়ে বৰ্তমান আৰক্ষীয়ে ভিডিঅ'গ্ৰাফি কৰিছে তাত আমি দেখিবলৈ সক্ষম হৈছোঁ সেইগৰাকী পুত্ৰ তাত বৰ্তমান উপস্থিত আছে পুত্ৰৰ সৈতে তাৰ কিছু স্থানীয় লোক বা আত্মীয়ৰ সৈতে কিছু হয়তো তেওঁলোকে নতুন তথ্য উলিয়াব পাৰে নেকি এই ধৰণৰ এটা জেৰা বৰ্তমান তাত চলাই থকা আমি দেখিবলৈ পাইছোঁ আৰু সমগ্ৰ ছবি বৰ্তমান পাপৰি ভিডিঅ'গ্ৰাফি কৰা হৈছে আৰু বৰ্তমানত কিন্তু থানাৰ মজিয়াত আন দুটা বন্ধ কোঠাৰ ভিতৰত কিন্তু বৰ্তমান ভতিজাক যিগৰাকী জয়ন্ত গগৈ আৰু সেইগৰাকী পত্নী সুনীল গগৈৰ পত্নীক বৰ্তমান জেৰা চলাই থকা হৈছে গতিকে আনুষ্ঠানিকতা কিছু বাকী আছে নতুন কেছ ৰেজিষ্টাৰ কৰা হৈছে তেওঁলোকে ইতিমধ্যে কৈয়ে দিছে কালি যিখন সংবাদমেল আছিলে তাত কৈয়ে দিছে যে নতুন কেছ ৰুজু কৰা হ'ব আৰু তাৰপিছতে হয়তো তেওঁলোকক আজি গ্ৰেপ্তাৰ কৰা হ'ব পাৰে এতিয়া গোটেই কথাখিনি আচলতে চাবলৈ গ'লে আমি যদি চাওঁ তেতিয়াহ'লে সঞ্জীৱ দীপাংকৰ তেওঁলোকে মটিভ আছিলে এতিয়ালৈকে হত্যাকাণ্ডৰ মটিভ তেওঁলোকৰ পৰা আমি উলিয়াবলৈ হয়তো তেওঁলোকে কেনেধৰণে ক'ব সেয়া জানিবলৈ সকলো উৎসুক হৈ আছে কি কাৰণ থাকিব পাৰে কি কাৰণে জাহাংগীৰক হত্যা কৰা হ'ল জাহাংগীৰকে কিয় হত্যা কৰা হ'ল সেয়াও এটা ডাঙৰ প্ৰশ্ন যিগৰাকী তেওঁৰ একেবাৰে বিশ্বস্ত আছিল বুলি পৰিয়ালৰ লোকেও কৈছে জাহাংগীৰৰ পৰিয়ালৰ লোকেও কৈছে 5 লাখ আৰু 41 লাখ টকাৰ কাৰণে হত্যা কৰা হ'ল জানো সঞ্জীৱ দীপাংকৰ হয় নিশ্চয় পাপৰি চাওক এটা কথা প্ৰথম কথা আমি প্ৰাথমিকভাৱে এটা কথা ধাৰণা কৰিব পাৰোঁ 5 লাখ টকা দিবলৈ আছিলে জাহাংগীৰক আৰু তাৰ বিপৰীতে সুনীল গগৈ যদি মৃত হিচাপে প্ৰতিপন্ন কৰিব পৰা হয় তেতিয়াহ'লে জীৱন বীমাৰ যি 41 লাখ টকা সেয়া তেওঁলোকে লাভ কৰিব 5 লাখ টকাৰ পৰা ৰেহাই আৰু 41 লাখ টকা জীৱন বীমাৰ পৰা প্ৰাপ্তি ইতিমধ্যে ঘৰৰ ভিতৰলৈ লৈ যোৱা হৈছে সৌৰভ গগৈ ঘৰৰ ভিতৰলৈ লৈ যোৱা হৈছে আৰু আৰক্ষীয়ে সমগ্ৰ ঘটনা যি তদন্ত প্ৰক্ৰিয়া গোটেইখিনি ভিডিঅ'গ্ৰাফি কৰিছে ভিডিঅ' কেমেৰাত আবদ্ধ কৰিছে আমি দেখুৱাই আছোঁ হয়তো ভিতৰত আৰু কিছু তথ্য ওলোৱাৰ সম্ভাৱনা আছে এই মুহূৰ্তলৈকে কিন্তু এটা কথা ক'ব লাগিব আমাৰ হাতত থকা খবৰ অনুসৰি যে সুনীল গগৈৰ যি একাউণ্টছ ডিটেইলছ যদিও বা বেংকৰ পৰা লাভ কৰা হৈছে বা আৰক্ষীয়ে বেংকৰ পৰা লাভ কৰিছে কিন্তু ঘৰৰ পৰা লাভ কৰা নাই হয়তো ভিতৰত ঘৰৰ পৰা লাভ কৰা কিছু তথ্য লাভ কৰিব তেনেকুৱা ধৰণৰ বেংক ডিটেইলছ বা আৰু অন্যান্য ধৰণৰ আপত্তিজনক বা এই সমগ্ৰ ঘটনাটো সঁচা প্ৰতিপন্ন কৰিবলৈ নাটকখন যে সঁচা আছিলে সুনীল গগৈ ৰচনা কৰা নাটকখন যে হত্যাকাণ্ডৰ যিখন নাটক যে সঁচা আছিলে সেয়া প্ৰতিপন্ন কৰিব পৰাকৈ হয়তো কিছু তথ্য পাতি ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিব প্ৰায় সেইটো নিশ্চিত হৈছে আৰু এটা কথা কওঁ আপুনি চাওক যে স্নিফাৰডক আনিছিলে আৰক্ষীয়ে এই স্নিফাৰডকে কিন্তু ঘটনাস্থলীৰ পৰা এই ঘৰটোলৈকে দুবাৰকে
দুবাৰকৈ আহি আভাস দিছিলে যে হত্যাকাৰী আৰু এই ঘৰটোৰ লগত বিশেষ সম্পৰ্ক আছে, হত্যাকাৰী আৰু এই ঘৰটোৰ লগত বিশেষ সম্পৰ্ক আছে, সেইটো দুবাৰকৈ প্ৰতিপন্ন কৰিছিলে স্নিফাৰ ডগে, আভাস দিছিলে আৰু হয়তো সেইখিনি সঁচা প্ৰতিপন্ন হ'ব। নিশ্চয় আমি গুৱাহাটীৰ কাৰ্যালয়ৰ পৰা পাপৰি সেই কথাটো লক্ষ্য কৰিছিলোঁ, কাৰণ এই সুনীল গগৈৰ বাসগৃহৰ পৰা মই যদি বাওঁফালে কেমেৰাটো কিছু পেন কৰোঁ, দেখুৱাম এটা লুংলুঙীয়া পথ আগবাঢ়ি গৈছে। এই পথৰ পৰা 300 মিটাৰ দূৰত্বত এই অগ্নিদগ্ধ অৱস্থাত মৃত অৱস্থাত জাহাংগীৰৰ মৃতদেহ উদ্ধাৰ হৈছিল। অৰ্থাৎ স্নিফাৰ ডগ সেই সময়ত উপস্থিত আছিলে। আমি সংযুক্তা পৰাশৰক দেখিছিলোঁ, এছ পি পৰ্যায়ৰ বিষয়া সুধাকৰ সিঙক দেখিবলৈ সক্ষম হৈছিলোঁ, ডিজিপিও আনকি ঘটনাস্থলীলৈ আহিছিল। যিটো ফৰেঞ্চিকৰ স্নিফাৰ ডগ লৈ অহা হৈছিলে, বাৰম্বাৰ কিন্তু সেই কুকুৰটোৱে এটা কথাই অনুমান কৰিছিলে, দুবাৰ তিনিবাৰকৈ সেই কুকুৰটোৱে বাৰম্বাৰ এই ঘৰটোৰ ফালে প্ৰৱেশ কৰিছিলে। গতিকে তেতিয়াই ক'ৰবাত নহয় ক'ৰবাত ক্লু এটা হয়তো নিশ্চয় আৰক্ষীয়ে পাইছিলে। যদি সমগ্ৰ ছবিখন যদি আজিলৈকে আমি যদি অৰ্থাৎ 19টা দিন পূৰ্বলৈ যদি আমি ঘূৰি চাওঁ, তেতিয়াহ'লে সেইদিনাই হয়তো আৰক্ষীয়ে এটা কথা উমান পাইছিলে বা তেওঁলোকে হয়তো বাধ্য হ'ব লাগিছিলে সেই বিশেষ ছবিখনৰ ওপৰত, কাৰণ সিদিনাই স্নিফাৰ ডগেই কিন্তু সকলো কথা কৈ গৈছিলে। যিটো ছবি কিন্তু আজি এক প্ৰকাৰ জল জল পটপট হৈছে। নিশ্চয় নহয় জানো চঞ্চন্দে? তিনিটা শক্তিশালী প্ৰমাণ আছে। প্ৰথমটো হ'ল স্নিফাৰ ডগে দুবাৰকৈ আহি আভাস দিবলৈ যত্ন কৰিছিলে হত্যাকাৰী এই ঘৰটো, অৰ্থাৎ সুনীল গগৈ ঘৰটোৰ লগত বিশেষ সম্পৰ্ক আছে। দ্বিতীয়টো কথা, যিটো ভিডিঅ' কৰা হৈছিলে সেই ভিডিঅ'টো খুব পৰিকল্পিত এটা ভিডিঅ' আছিলে। আৰু দ্বিতীয়টো কথা হ'ল যে সুনীল গগৈ যে 8:30 বজাত এই পথেৰে ওলাই এইফালে এই লুংলুগীয়া পথাৰলৈ যোৱা পথেৰে গৈছিলে, সেইটো একমাত্ৰ সাক্ষী আছিলে সুনীল গগৈ। কিছু আগলৈ যাম। সেইটোৰ একমাত্ৰ সাক্ষী আছিলে সুনীল গগৈ পত্নী আৰু সৌৰভ গগৈ। সৌৰভ গগৈ আমাৰ আগত এটাই কথা বাৰম্বাৰকৈ প্ৰতিপন্ন কৰিবলৈ যত্ন কৰিছিলে যে যিটো টি-চাৰ্ট ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছিলে, সেই টি-চাৰ্টটো পিছফালৰ পৰা দেখিছিলে সুনীল গগৈ পিন্ধি যোৱা। সেই কথাটো কিন্তু এই পথেৰে ওলাই গৈছিলে। সেই কথাটো কিন্তু সৌৰভ গগৈ আমাক বাৰম্বাৰ ক'বলৈ যত্ন কৰিছিল। উদ্ধাৰ হ'ল জাহাংগীৰৰ 4 তাৰিখে, 2 তাৰিখে মৃতদেহ উদ্ধাৰ হৈছিলে। তাৰপিছত গুৱাহাটীৰ পৰা CIDৰ যিটো শীৰ্ষ পৰ্যায়ৰ বিষয়া দল আহি উপস্থিত হৈছিলে, তেওঁলোক নিশ্চিত হ'ব পৰা নাছিলে, কাৰণ প্ৰায় অৰ্ধদগ্ধ অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰা হৈছিল। আমি অৱশেষত যোৱাকালি ফৰেঞ্চিকৰ লেবৰেটৰীৰ পৰা যিটো ৰিপৰ্ট আহিলে, এই ৰিপৰ্টৰ ভিডিঅ' ইতিমধ্যে SP নটৰাজন মেমে ইতিমধ্যে সমগ্ৰ তথ্যখন তেওঁলোকে ছবিখন স্পষ্ট কৰি দিছে। তেওঁলোকে কৈছে যে নতুন কেছ ৰেজিষ্টাৰ কৰিম, আৰু কেছটোত যদি আমি এটা কথা লক্ষ্য ৰাখোঁ, 4টা IPC আটাইকেইটা নন এভেইলেবল। আৰু এটা ডাঙৰ কথা যে আৰু গ্ৰেপ্তাৰ হ'ব, কিন্তু আৰু গ্ৰেপ্তাৰ হ'ব, যিহেতু এটা ৰণকৌশল ৰচনা কৰা হৈছিলে। ষড়যন্ত্ৰকাৰী আছিলে একাংশ আছিলে ষড়যন্ত্ৰকাৰী আৰু হত্যাকাৰী একাংশ আছে। কাৰণ সুস্থ সবল জাহাংগীৰক কেৱল এজন সুনীল গগৈয়ে হত্যা কৰিব নোৱাৰে, সেইটো সকলোৱে জানে। হত্যাকাৰী কিমান এক প্ৰকাৰ আক্ৰমণমূলক এটা ছবি তেওঁলোকৰ মগজুত থাকিব পাৰে। কিন্তু সঞ্জীৱ, মোৰ এটাই প্ৰশ্ন যে এয়া সঁচাকৈয়ে কেৱল বীমাৰ টকাৰ বাবে আপুনি এতিয়া ক'লে যিহেতু সুনীল গগৈ অকলে হত্যা কৰিব নোৱাৰে, সুনীল গগৈৰ সৈতে আৰু মানুহ থাকিব লাগিব, কাৰণ সুস্থ সবল। আপুনি কৈছে সুস্থ সবলে জাহাংগীৰক কেনেকৈ এজন মানুহে হত্যা কৰিব? গতিকে তেওঁ সহযোগ কৰিবলৈ মানুহ 4-5টা মানি ল'লো। ষড়যন্ত্ৰকাৰীও বেলেগ। এতিয়া ষড়যন্ত্ৰকাৰী প্ৰসংগটো আপুনি উত্থাপন কৰিলে। গতিকে এই 41 লাখ 5 লাখ টকাৰ কাৰণে এজন মানুহক ইমান নিৰ্দয়ভাৱে হত্যা কৰা হ'ল নে? একমাত্ৰ এটা মৃতদেহৰ প্ৰয়োজন আছিল বাবে ডিঙি কাটি দিয়া হৈছে, এটা মৃতদেহ লাগে কাৰণে ইমান ডাঙৰ হত্যাকাণ্ড। হয়, আমি ৰাতিপুৱাৰ পৰা সেই প্ৰশ্নতে কৰি আছিলো, যিটো সুনীল গগৈ নেকি দুৰ্নীতি শেষ কৰিবৰ কাৰণে দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত তথ্য প্ৰমাণ দাখিল কৰিছিলে জয়ন্ত গোস্বামীৰ বিৰুদ্ধে। সেইজন সুনীল গগৈয়ে ৰাইজৰ আগত নিজৰ ভাৱমূৰ্তি নিকা বুলি প্ৰতিপন্ন কৰিবলৈ যত্ন কৰিছিলে। কিন্তু সেইজন সুনীল গগৈয়ে জীৱন বীমাৰ 41 লাখ টকা আৰু জাহাংগীৰক দিবলৈ থকা 5 লাখ টকাৰ পৰা ৰেহাই পোৱাৰ উদ্দেশ্যে নিজকে মৃত সজাবলৈ যত্ন কৰিছিলে। যদি চাওঁ তেতিয়াহ'লে ৰাজসাক্ষীৰ অভাৱ হ'ল। মাত্ৰ 27 দিনতে জয়ন্ত গোস্বামী জেলৰ পৰা ওলাই আহিল, 20,000 টকা উৎকোচ ল'লে, ঘৰৰ পৰা 80 লাখ টকা উদ্ধাৰ কৰা হ'ল। এই ছবিখন আমি গুৱাহাটীতে আমি এৰি ৰাখিছোঁ, কিন্তু লখিমপুৰত কি হৈছে? যদি দুয়োটা বিষয় যদি আমি কিছু হ'লেও সংলগ্ন কৰি চাওঁ, তেতিয়াহ'লে সঁচাকৈ এটা খুব দুৰ্ভাগ্যজনক খবৰ। কাৰণ যিগৰাকী সুনীল গগৈয়ে আৰক্ষীক তথ্য যোগান ধৰিছিলে, আৰক্ষীৰ বাবে এটা সাক্ষীৰ প্ৰমাণ আছিলে, সেই সাক্ষীটো কিন্তু হঠাৎ অন্তৰ্ধান হ'ল। তাৰপিছত জাহাংগীৰৰ মৃতদেহ উদ্ধাৰ হ'ল। গোটেই ঘটনাই উদ্ধাৰ ল'লে বাপৰি। তাৰপিছত আপুনি চাওক যে এটা হত্যাকাণ্ড, আপুনি যদি গোটেই হত্যাকাণ্ডটো ভালকৈ চাই, আমি ঠিকেই এয়া পৰিকল্পিত হত্যাকাণ্ড, কিন্তু যেনেধৰণে এটা মৃতদেহ যি ধৰণে তাত কেনেকুৱা ধৰণে এটা অৱস্থাত তাত পোৱা গৈছিলে, কেমিকেল ঢলাৰ কথা কোৱা হৈছিলে, নাইকিয়া কৰি দিয়াৰ চেষ্টা কৰা হৈছিলে, প্ৰমাণ নাইকিয়া কৰিবলৈ চিহ্ন মুণ্ড কৰি দিয়া হৈছিলে, মৃতদেহটোৰ হাত নাইকিয়া কৰি দিয়া হৈছিলে যাতে ক'তো প্ৰমাণ ৰৈ নাযায়। সেয়া কি এজন সাধাৰণ মানুহৰ মন মগজুৱে ঢুকি পাব পৰা এটা ক্ৰাইম হ'ব পাৰেনে? ইয়াত আৰু লোক থাকিব লাগিব, হয়তো কোনোবা এনেকুৱা ধৰণৰ কিলাৰ যি। হয় সঞ্জীৱ, আপুনি ক'ব বিচাৰিছে? নিশ্চিতভাৱে নোৱাৰে। আৰু এটা ডাঙৰ কথা চাওক, সুনীল গগৈ গুৱাহাটীত 18 দিন এখন হোটেলত থাকি ঘৰলৈ উভতি আহিছিলে দুৰ্নীতি নিবাৰক শাখাৰ সেই অভিযানটোৰ পিছত। আমাৰ এতিয়া সন্দেহ হৈছে যে দুৰ্নীতি নিবাৰক শাখাৰ হাতত যেতিয়া জয়ন্ত গোস্বামী গতাই দিছিলে বা ধৰাই দিছিলে, তাৰ পিছত গোপনে কিবা কথা পাতিছিলে নেকি সুনীল গগৈয়ে জয়ন্ত গোস্বামীৰ সেই পক্ষটোৰ লগত? মেনেজ হৈছিলে নেকি? সেই প্ৰশ্নটো ডাঙৰ প্ৰশ্ন। মেনেজ হোৱাৰ চান্স আছে, কাৰণ বৃহৎ পৰিমাণৰ কেইবাজনো লোকে সাক্ষাৎ কৰিছিলে, 13জন লোকে সাক্ষাৎ কৰিছিলে, 13জন লোকে জয়ন্ত গোস্বামীক 13জন লোকে সাক্ষাৎ কৰিছিলে। তাৰ পিছত সুনীল গগৈ গুৱাহাটীৰ পৰা 18 দিন থাকি উভতি আহিলে। উভতি অহাৰ পিছত এই ঘটনাটো সংঘটিত হ'ল। এই 18টা দিনৰ ভিতৰত সুনীল গগৈ কাক লগ কৰিছিলে, কিয় লগ কৰিছিলে? জয়ন্ত গোস্বামী গ্ৰেপ্তাৰ হোৱাৰ পিছত ৰাজসাক্ষী আছিল যিহেতু সুনীল গগৈ মেনেজ হৈছিল নেকি? এটা ডাঙৰ প্ৰশ্ন। তিনিটা লাভৰ অংক আছিলে, দীপাংকৰ মই বুজাই দিছো। আশে-পাশে কিন্তু জাহাংগীৰৰ মোবাইল লোকেশ্যন আছিলে। আৰু এটা ডাঙৰ কথা, এতিয়া সেই গোটেই বিষয়টো জয়ন্ত গোস্বামীৰ বিষয়টোৰ লগত এই জাহাংগীৰৰ হত্যাকাণ্ডৰ লিংক কেনেকে থাকিব পাৰে?
আছে নিতান্তই আছে যে সুনীল গগৈ একেবাৰে বিশ্বস্ত আছিলে জাহাংগীৰ সুনীল গগৈ কলৈ যায় কি কৰে কি কৰিব বিচাৰিব গোটেইখিনি পৰিকল্পনা জাহাংগীৰে গম পাইছিলে অৰ্থাৎ যে জয়ন্ত গোস্বামীক যে গ্ৰেপ্তাৰ কৰাব জয়ন্ত গোস্বামীক যে হাতলতে ধৰাব 1% টকা যে 77,000 যে জয়ন্ত গোস্বামীয়ে দাবী কৰিছিলে হয়তো জাহাংগীৰে গোটেইখিনি গম পাইছিলে যেতিয়া জাহাংগীৰে গম পালে আৰু গুৱাহাটীত থাকি যেতিয়া সুনীল গগৈ হ'বও পাৰে বুলি সুনীল গগৈ যিহেতু জয়ন্ত গোস্বামীৰ কেছটোৰ লগত আপোচ আপোচৰ পৰা লাভ কৰা ধন জাহাংগীৰক দিবলৈ থকা 5 লাখ টকা আৰু স্বাস্থ্য বীমাৰ পৰা পাব লগা তেওঁ মৃত হিচাপে ঘোষণা কৰিলে পাব 41 লাখ টকা 77 মিলাই পাপৰি চাওক এটা বৃহৎ অংক হয় 41 লাখ টকা বীমাৰ টকা থাকিলে এই মুহূৰ্তত কওঁ যে নিউজ 18 অসম নৰ্থ ইষ্টৰ যে সেইটো বাসগৃহত উপস্থিত আছো য'ত সুনীল গগৈৰ বাসগৃহত বৰ্তমান তেওঁৰ পুত্ৰকে অভিযুক্ত সজাই বৰ্তমান তেওঁৰ দ্বাৰা বৰ্তমান সমগ্ৰ এটা ভিডিঅ'গ্ৰাফিৰ তদন্ত প্ৰক্ৰিয়া বৰ্তমান চলি আছে এক্সক্লুজিভ ভিজুৱেল বৰ্তমান নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাই আছো এই স্থানৰ পৰা আমি পোনে দৰ্শকসকলক লৈ যাম সেই টুকুৰা স্থানলৈ য'ত জাহাংগীৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিলে অতি পৰিকল্পিতভাৱে এই সমগ্ৰ হত্যাকাণ্ডৰ যি পৰিকল্পনা বা যি ৰচনাখন কৰা হৈছিলে তাত যেনেকৈ একোটা যেন এংগুল আহি পৰিছে হিন্দী চিনেমাৰ নিচিনা কাহিনী পৰিকল্পনা 18 দিনত কৰা এটা পৰিকল্পনা হ'ব পাৰেহে কৈ আছো হ'ব পাৰে কাৰণ আৰক্ষী তদন্ত তাত এইখিনি কথা ওলাব এতিয়া যিহেতু গোটেই কথাখিনি পাতি থকা এটা বিষয় হৈ আছে গতিকে সেইবাবে আমি কৈ আছো কাৰণ আপুনি তাত উপস্থিত আছে গ্ৰাউণ্ডত উপস্থিত আছে সঞ্জীৱ উপস্থিত আছে হয়তো সঁচাকৈয়ে এয়া সেই 18 দিন বা 15 দিনত গুৱাহাটীত ৰচনা কৰা এখন নাটক আৰু এই নাটকখন তাত গৈ তেওঁলোকে কৰিলে আৰু ইয়াত হয়তো এই পৰিয়ালটো আটাইকেইজন লোকে জড়িত হৈ থাকিব পাৰে আমি নাই কোৱা যে তেওঁৰ পুত্ৰ থাকিব পাৰে বা ভতিজাক থাকিব পাৰে কিন্তু কথাখিনি তেওঁলোকে জানিছিল বাবে তেওঁলোকৰ আপুনি কোৱাৰ দৰে এতিয়া তেওঁলোকে তৃতীয় পক্ষই কিন্তু একো জানিছিল যদি অকল পত্নী আৰু পুত্ৰই জানিছিল দীপাংকৰ না পাপৰি চাওক যে পুত্ৰই যে জানিছিল সেইটো কথা স্পষ্ট প্ৰথমতে প্ৰমাণ হ'লেই মই 3টা শক্তিশালী যুক্তি এটা আগবঢ়াইছো যে চাওক প্ৰথম কথা সুনীল গগৈ এই পথাৰে ওলাই যাওঁতে পুত্ৰই পিছফালৰ পৰা সেই ঘটনাস্থলীত উদ্ধাৰ হোৱা টি-চাৰ্টটো দেখিছিলো বুলি কৈছে অৰ্থাৎ পুত্ৰই প্ৰমাণ কৰিবলৈ যত্ন কৰিছিলে যে মৃতদেহটো সুনীল গগৈ অৰ্থাৎ সুনীল গগৈ গোটেই ষড়যন্ত্ৰৰ বিষয়ে পুত্ৰ সৌৰভ গগৈ গম পাইছিলে আৰু সেই ঘৰৰ পৰা ওলাই যোৱা সাক্ষী আছিলে কেৱল সুনীল গগৈ পত্নী আৰু পুত্ৰ সৌৰভ গগৈ আটাইতকৈ ডাঙৰ কথা সেইটো আৰু দ্বিতীয় কথাটো হ'ল যে যেতিয়া নেকি যিদিনাখনি ঘটনাস্থলীত আৰু মৃতদেহটো জ্বলি আছিলে সেই মৃতদেহ জ্বলি থাকোঁতে প্ৰথম প্ৰত্যক্ষ কৰিছিলে পুত্ৰ আৰু ভতিজাকে তেওঁলোকে কেনেকৈ গম পালে যে সুনীল গগৈ নিজৰ মাটিত নিজৰ চুমনি দৰাত কাৰোবাৰ মৃতদেহ জ্বলি আছে ঠিকেই কিন্তু সেই মৃতদেহ যেতিয়া তেওঁলোকে প্ৰত্যক্ষ কৰিছিলে তাৰপিছত তেওঁলোকে মোবাইলেদি ৰেকৰ্ডিং কৰিছিলে এটা ডাঙৰ কথা আৰু যিটো এটা প্ৰিপ্লেন এটা লগা এটা অনুমান এটা সমগ্ৰ ঘটনাটো কাৰণ মৃতদেহ এটা জ্বলি আছে এয়া নিজৰ পিতৃ বুলি তেওঁলোকে অনুমান আগতীয়াকৈ তেওঁলোকে গম পাই গ'ল যে তেওঁলোকৰ পিতৃৰ মৃতদেহ জ্বলি আছে এইবোৰ আচলতে অপৰাধীৰ যিবোৰ ভুল আমি আকৌ আহিম আপোনাৰ দুজন থাকিব যি দৃশ্য আছে কেমেৰাত বন্দী কৰি থাকিব এটা সময় বিৰতিৰ পাছত পুনৰ সংযুক্ত হৈ আছো বিৰতিৰ পাছত জাহাংগীৰক হত্যা কৰা হ'ল হত্যা সুনীল গগৈ কৰা হোৱা নাছিলে সুনীল গগৈ জীয়াই আছে সুনীল গগৈ ক'ত আছে এতিয়া আৰক্ষীয়ে সন্ধান উলিয়াব এতিয়া কথা হৈছে যে সুনীল গগৈ পুত্ৰক এই মুহূৰ্তত তেওঁৰ ঘৰলৈ লৈ যোৱা হৈছে আৰু তেওঁক নি গোটেই কথাখিনি গোটেই ক্ৰাইম চিনলৈ লৈ যোৱা হ'ব ঘৰৰ ভিতৰত কি নথি পত্ৰ কিবা তেনেকুৱা ধৰণৰ তথ্য পাতি পাব নেকি তাৰ ওপৰত এতিয়া বৰ্তমান তাত অনুসন্ধান চলি আছে ভিডিঅ'গ্ৰাফি চলি আছে তাত কেইজনমান বাহিৰৰ ওচৰ চুবুৰীয়া লোকো আছে তেওঁলোককো সোধা পোছা কৰি থকা হৈছে আৰু এই মুহূৰ্তত আকৌ গৈছো দীপাংকৰ আপুনি আধৰুৱা কৰি থৈছিলে যে ঘৰৰ ওচৰৰ চুমনি এখনত জ্বলি থকা এটা মৃতদেহ দেখাৰ লগে লগে তেওঁলোকে কেনেকৈ প্ৰথমতে অনুমান কৰিয়ে ল'লে যে সেয়া তেওঁলোকৰ পিতৃৰ সঞ্জীৱ আমি দুয়োগৰাকীৰ ওচৰলৈ আহিছো হয় প্ৰথমৰ পৰা যেহেতু গোটেই সমগ্ৰ ঘটনাটো মই এই পুৱাৰ ভাগৰ পৰা ইয়াত সমগ্ৰ দৃশ্য মই কেমেৰাত বন্দী কৰিবলৈ যত্ন কৰিছিলো ওচৰ পাজৰ যিসকল লোক আছে তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিছিলো আৰু তাৰ মাজতে যেতিয়া সুনীল গগৈ ঘৰলৈ আমি আহিছিলো তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা আমাক এটা ভিডিঅ' দিয়া হৈছিলে যে মৃতদেহটো এনেকৈ জ্বলি আছিলে আৰু চাওক তেতিয়া আমি প্ৰশ্ন কৰিছিলো যে মৃতদেহটো কোনে দেখিছিলেগে জ্বলি থকা কোনে দেখিছিলে তেতিয়া সুনীল গগৈ পুত্ৰ সৌৰভ গগৈ ভতিজাক জয়ন্ত গগৈ আৰু লগত দদাইক 3জন লোকে গৈ দেখিছিলেগে তাৰে মাজৰে এজনে ভিডিঅ' কৰিছিলে ডাঙৰ কথা যাওক যিটো ভিডিঅ' আমি লাভ কৰিছিলো সম্পূৰ্ণ এটা পৰিকল্পিত ভিডিঅ' যেনেদৰে সাংবাদিকতাত ভিডিঅ'গ্ৰাফী কৰে ঠিক তেনেদৰে তেওঁলোকে শীতল মস্তিষ্ক কৰে তেওঁলোকে ভিডিঅ'গ্ৰাফী কৰিছিলে কাৰণ ভিডিঅ'টোত কোনো ধৰণৰ উত্তেজনা প্ৰকাশ পোৱা নাছিলে এইটো কাৰণে কৈছো যে নিজৰ পিতৃ যেতিয়া জ্বলি থকা দেখিব নিজৰ যেতিয়া পিতৃ বুলি অনুমান কৰিব যে জ্বলি থকা অৱস্থাত তাৰ দুৰ্ঘটনাত কোনোবাই হত্যা কৰি জ্বলাই থকা অৱস্থাত যেতিয়া দেখিব নিজৰ পিতৃক নিশ্চয় তেওঁ হৃদয় কঁপিব হাত কঁপিব বা তেওঁ অস্বাভাৱিক অৱস্থালৈ গুচি যাব কিন্তু ভিডিঅ'টোত সেইখিনি কথা একেবাৰে প্ৰকাশ পোৱা নাছিল অতি ডাঙৰ কথা তাৰ পাপৰি আৰু কথা কওঁ যে আমাক বাৰে বাৰে প্ৰতিপন্ন কৰিবলৈ যত্ন কৰিছিলে সুনীল গগৈ পৰিয়ালৰ ফালৰ পৰা যে ঘটনাস্থলীত যি কেইপদ সামগ্ৰী উদ্ধাৰ হৈছে এযোৰ চেণ্ডেল জ্বলি থকা টৰ্চটো বা টি-চাৰ্টটো গোটেইখিনি যে সুনীল গগৈ ব্যৱহাৰ কৰা সামগ্ৰী সেই কথাখিনি কিন্তু সুনীল গগৈ পৰিয়ালৰ ফালৰ পৰা আমাৰ আগত প্ৰকাশ কৰিবলৈ যত্ন কৰিছিলে অৰ্থাৎ প্ৰাথমিক পৰ্যায়ত সেই মৃতদেহ যে সুনীল গগৈয়ে হয় সেইটো একেবাৰে প্ৰতিপন্ন কৰিবৰ কাৰণে প্ৰথমৰ পৰা আমাৰ আগত আমাক মটিভেট কৰিবলৈ যত্ন কৰিছিলে সুনীল গগৈ পৰিয়ালৰ পৰা কিন্তু DNA পৰীক্ষাই আচলতে কি ফলাফল দিলে মৃতদেহটো নাছিলে সুনীল গগৈ তেতিয়াহ'লে আমি স্বাভাৱিকতে প্ৰথমতে আমি সন্দেহ কৰিব পাৰোঁ যে এই সমগ্ৰ ঘটনাটো এক পৰিকল্পিত আৰু স্ক্ৰিপ্টেড তেওঁলোকে সেই আপুনি কোৱাৰ দৰে যে 18টা দিন যেতিয়া গুৱাহাটীত আছিলে হয়তো সুনীল গগৈয়ে সেই 18 দিনৰ ভিতৰতে এটা এনেকুৱা ধৰণে পৰিকল্পনা কৰি লৈছিলে এনেকুৱা ধৰণে এখন কাহিনী তেওঁ লিখি উলিয়াইছিলে য'ত গৈ বাকী চৰিত্ৰকেইটা তেওঁ ঘৰত গৈ তাত তেওঁ সোমোৱাই পেলাইছিলে মই অকণমান এটা সৰু প্ৰশ্ন কৰিছো সঞ্জীৱ যে তেওঁৰ পুত্ৰ বয়স কিমান মাইনৰ নেকি এইটো মানে পুত্ৰই তেওঁ মাইনৰ নহয় পাপৰি মাইনৰ নহয় এইটো মানে স্নাতক অধ্যয়ন কৰি আছে তেখেতে
হয়, তেখেতে অধ্যয়ন কৰি আছে বৰ্তমানলৈকে, তেখেত মাইনৰ নহয় আৰু তেখেত সম্পূৰ্ণ এজন সুস্থ, যদিও দেখাত সৰু, তেওঁ মাইনৰ নহয়। মই সেইটো কথা পুনৰ উপস্থাপন কৰিছোঁ। আৰু সম্পূৰ্ণ এই ঘটনাটোত সম্পূৰ্ণ পৰিকল্পনাৰ পৰা শেষলৈকে চাওক যে একমাত্ৰ পুত্ৰ সুনীল গগৈ, একমাত্ৰ পুত্ৰ, ইয়াৰ পিছত কি হ'ব হয়তো গোটেইখিনি চম্ভালিব লাগিব সুনীল গগৈ পুত্ৰ সৌৰভ গগৈ। গতিকে সমগ্ৰ পৰিকল্পনাটো আৰম্ভণিৰ পৰা এই হত্যাকাণ্ডলৈকে হয়তো পুত্ৰই গম পাইছিলে। মই দীপাংকৰ ওচৰলৈ আকৌ আহিম যে দীপাংকৰ চাওক যে যিহেতু সুনীল গগৈ পুত্ৰ সৌৰভ গগৈ মাইনৰ নহয়, গতিকে দেউতাকৰ অনুপস্থিতিত দেউতাক যেতিয়া মৃত হিচাপে প্ৰমাণ হ'ব, বীমা ধন যেতিয়া লাভ কৰিব বা আমি সন্দেহ কৰাৰ দৰে জয়ন্ত গোস্বামীৰ লগত মেনেজ হোৱাৰ যি ধন লাভ কৰিব, গোটেইখিনি চম্ভালিব লাগিব হয়তো সৌৰভেই, কাৰণ মাতৃ আছে, তেওঁ সুনীল গগৈ মাক আছে। গতিকে সম্পূৰ্ণ পৰিকল্পনাটো নিশ্চয় সৌৰভ গগৈ গম পাইছিলে। নিশ্চয় পিতৃৰ হয়তো পৰিকল্পনা থাকিব, নাথাকিলে এই ধৰণৰ এটা ইনভেষ্টিগেশ্যন পাৰ্ট আগুৱাই নাযায়, প্ৰথম কথা। দ্বিতীয়টো কথা যে বৰ্তমান যদি আমি সুনীল গগৈৰ যদি আৰক্ষীয়ে যদি সম্ভেদ লাভ কৰে, তেতিয়াহ'লে সমগ্ৰ ছবিখনে এক প্ৰকাৰ জল পটপল হৈ পৰিব। তাৰ মাজতো কিন্তু আৰক্ষীৰ এটা কৰণীয় দিশ হয়তো থাকিব, যিটো বস্তু আমিও উনুকাই চাইছোঁ যে এই মুহূৰ্ততো জয়ন্ত গোস্বামীক হয়তো আৰক্ষীয়ে যদি পুনৰ কিছু জেৰাৰ আওতালৈ আনে, তেতিয়াহ'লে কৰবাত নহয় কৰবাত আৰক্ষীয়ে এটা নতুন ক্লু পাব, সেয়া প্ৰায় নিশ্চিত। যদি আমি এই মুহূৰ্তত লখিমপুৰৰ পৰা এই কথাটো এক প্ৰকাৰ দাবী কৰিব পাৰোঁ, কিন্তু আৰক্ষীৰ যিগৰাকী SP পৰ্যায়ৰ শীৰ্ষ বিষয়া আজি আহি ইতিমধ্যে সমগ্ৰ বিষয়ত তেওঁলোকে নামি তেওঁলোকে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে। তাৰে মাজতে এটা ডাঙৰ ঘটনা ঘটিল যে ৰাতিপুৱা 10 বজাৰ পৰা মাতৃ ভতিজাক নিজৰ পুত্ৰ সুনীল গগৈ তেওঁলোকক জেৰাৰ আওতালৈ অনা হৈছে। পৃথকে তেওঁলোকক এটা কোঠাত বহাই তেওঁলোকৰ ভাষ্য কিমান মিল আছে কিমান অমিল আছে এই ধৰণৰ চাগে এটা ষ্টেটমেণ্ট তেওঁলোকৰ মাজৰ পৰা হয়তো সংগ্ৰহ কৰিব। কিন্তু কেছ ডায়েৰী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কিন্তু আৰক্ষী কিছু পিছত ৰৈ গ'লেও কিন্তু আজি যিকেইটা ষ্টেটমেণ্ট তেওঁলোকে সংগ্ৰহ কৰিব, সেয়াই কিন্তু আৰক্ষীৰ বাবে এটা ডাঙৰ প্ৰমাণ হ'ব। আৰু তাৰ মাজত আৰক্ষীৰ ডাঙৰ প্ৰত্যাহ্বান থাকিব যে সুনীল গগৈক যেতিয়ালৈকে বিচাৰি উলিয়াব নোৱাৰিব বা সুনীল গগৈৰ যদি সম্ভেদ নিজৰ পৰিবাৰৰ পত্নী বা পুত্ৰৰ পৰা যদি উলিয়াব নোৱাৰিব, তেতিয়াহ'লে আৰক্ষী কিন্তু এই ঘটনাত কিন্তু কোনো এটা প্ৰকাৰৰ ছাকচেছ আমি মুহূৰ্তত কিন্তু দেখা নাপাম। তাৰ মাজতে কৈছোঁ যে এই মুহূৰ্তত ভিতৰৰ বন্ধ কোঠাত আৰক্ষীৰ এটা শীৰ্ষ মহলৰ আৰক্ষীৰ দলে, মই পুনৰ কৈছোঁ যে 3-4খনকৈ আৰক্ষীয়ে কনভয়ৰ সহত পুত্ৰগৰাকীক সুনীল গগৈৰ পুত্ৰক বৰ্তমান সেই বিশেষ বাসগৃহটোৰ ভিতৰত লৈ গৈছে। ভিতৰত বৰ্তমান ভিডিঅ'গ্ৰাফী কৰি থকা বুলি আমি গম পাইছোঁ। ঠিক একেদৰে যিখন গাঁও, সেই গাঁৱৰ গামবুঢ়াৰ পৰা ওপৰৰ জ্যেষ্ঠ কেইবাগৰাকীও লোকে এই সমগ্ৰ অভিযানত এক প্ৰকাৰ আৰক্ষীক সহযোগিতা আগবঢ়াইছে। কিন্তু আপুনি এটা কথা কৈছিলে সঞ্জীৱ, যে মোৰ খুব মনত আছে যে আজি হয়তো গাঁওবাসীয়ে এই পৰিয়ালটোৰ এগেইনষ্টে কিছু হ'লেও কিছু মন্তব্য দিব, আৰক্ষীয়ে সেইটো বিচাৰি আহিছে চাগে। নিশ্চিত এটা আমি আমাৰ ফালৰ পৰা এটা আমি ইনভেষ্টিগেশ্যন পাৰ্ট আমি এটা বিচাৰি লৈছোঁ যে কাৰণ এই পৰিয়ালটোক দীৰ্ঘদিনৰ পৰা হয়তো এই গাঁৱৰ একাংশ লোকে অন্য এটা দৃষ্টিৰে লক্ষ্য কৰি আছিলে। আজি সেয়া হয়তো আৰক্ষীৰ আগত যদি কিবা ভাষ্য প্ৰদান কৰে, তেতিয়াহ'লে আৰক্ষীৰ বাবে এটা ডাঙৰ ছাকচেছ। চাওক ডাঙৰ কথা সুনীল গগৈ সামাজিক স্থিতি কি বা সামাজিকভাৱে তেখেতক কেনেকৈ চায়, এই কথাখিনি আমি ইয়াৰ পূৰ্বে জানিবলৈ বিভিন্নজনৰ লগত প্ৰশ্ন কৰিছিলোঁ। এজনেও কিন্তু আমাক কোৱা নাছিলে যে সুনীল গগৈ একেবাৰে নিকা ভাৱমূৰ্তিৰ মানুহ। সকলোৱে কৈছিলে যে সুনীল গগৈ জটিল ব্যক্তিত্বৰ মানুহ, সকলোৱে কৈছিলে সুনীল গগৈ জটিল ব্যক্তিত্বৰ মানুহ, যাৰ পৰা ধাৰে টকা আনে তাক ঘূৰাই দিবলৈ বহুত টান পায়, তেনেকুৱা ধৰণৰ মন্তব্য কৰিছিলে। আনকি মই পুনৰ কৈছোঁ, আপুনি চাওক তেখেতৰ দলীয় কৰ্মী, তেখেতৰ দলীয় সতীৰ্থ বিজেপি কৰ্মী আছিলে, যিহেতু বিজেপি নেতা আছিলে সুনীল গগৈ, বিজেপিৰ সতীৰ্থসকলক আমি যেতিয়া সুধিছিলোঁ সুনীল গগৈ কেনেকুৱা মানুহ আছিলে, তেওঁলোকৰ পৰা ঠিক তেনেকুৱা উত্তৰে আমি পাইছিলোঁ। আৰক্ষী কিন্তু এটা নতুন ক্লু কিন্তু এই বাসগৃহৰ পৰা লৈ যাবলৈ সক্ষম হ'ব। তাত মাতৃ উপস্থিত নাথাকে, তাত আইতাক উপস্থিত নাথাকে, তাত আমি ভাতিজাকক উপস্থিত দেখা নাপাম, কেৱল সুনীল গগৈৰ পুত্ৰক লগত লৈ আৰক্ষীয়ে এই অভিযান চলাইছে। আৰু এটা ডাঙৰ কথা কওঁ যে যিদিনাখনি সুনীল গগৈ সৎকাৰ কৰা হৈছিলে ইয়াত, সেইদিনাখনি আমি ইয়াত উপস্থিত আছিলোঁ। যিদিনাখনি আৰক্ষী শীৰ্ষ বিষয়াসকল আছিলে আহি উপস্থিত হৈছিলে, তেতিয়া আমি এই স্থানত উপস্থিত আছিলোঁ। অন্য ক্ষেত্ৰত হোৱা হ'লে, এনেকুৱা এটা দুৰ্ঘটনাত কোনোবা এজন ব্যক্তি যদি মৃত্যু হ'লহেঁতেন এইখন গাঁৱত, তেতিয়াহ'লে মানুহ উবুৰি খাই পৰিলেহেঁতেন, দল সংগঠনৰ পৰা আৰম্ভ কৰি। আৰু তাতকৈ ওপৰত ডাঙৰ কথাটো হ'লগৈ সুনীল গগৈ বিজেপি নেতা। সেইফালৰ পৰা চাবলৈ গ'লে মানুহ ইয়াত উফৰি পৰিব লাগিছিলে, একেবাৰে জাঙুৰ খাই আহিব লাগিছিলে। সঞ্জীৱ, আমি যদি লক্ষ্য কৰোঁ 1.5 কোটিতকৈ অধিক টকাৰ তেওঁ ঠিকা লাভ কৰিছিলে। প্ৰথম কথা, তাতে 41 লাখ টকাৰ বীমাৰ পইণ্টটো আহি আছে। অতি কৌশলগতভাৱে বেংকৰ আটাইবোৰ মোবাইল নাম্বাৰ চেঞ্জ কৰা হৈছিলে। কিবা এটা পৰিকল্পনা থাকিব গোটেই ঘটনা সঞ্জীৱ। থাকিব, নিশ্চয় থাকিব। কিন্তু সেইদিনা যিটো প্ৰতিচ্ছবি আমি দেখিবলৈ পাইছিলোঁ, মানুহক এটা মন্তব্য ল'বলৈ আমি বিচাৰি হাবাথুৰি খাইছিলোঁ। কোনেও সুনীল গগৈ পক্ষে সুনীল গগৈ ন্যায় পাব লাগে বুলি কেৱল পৰিয়ালটোৰ বাহিৰে আপুনি কৈছে বাৰু সঞ্জীৱ, সঁচাকৈ সেই সময়ছোৱাত আমি যেতিয়া লাইভ কৰিছিলোঁ বা আমি ভিজুৱেলছ দেখুৱাইছিলোঁ বা আমি বাতৰি কৰিছিলোঁ, তেতিয়া কিন্তু সঁচাকৈ কোনো এগৰাকী বিজেপি নেতা, তাৰ উপৰি তেওঁ সৰবৰাহী এনেকুৱা ধৰণৰ কিছু কথা বা কোনোবাই এনেধৰণৰ মন্তব্য কেতিয়াও নাই দিয়া। আপুনি কোৱাৰ দৰে যে ন্যায় লাগে বুলি ঘৰৰ পৰিয়ালৰ 3জন মানুহৰ বাহিৰে কোনেও বৰ বিশেষ এটা মন্তব্য সেইদিনাখন দিয়া দেখা নগ'ল। অৰ্থাৎ এই ওচৰ চুবুৰীয়াৰ যদি মন্তব্য আপুনি কেতিয়াবা সংগ্ৰহ কৰিবলৈ গৈছিলেও, তেতিয়া কিবা কৈছিলে নে? আৰু কিছু কথা জানিম, জাহাংগীৰৰ কিছু কথা জানিম সঞ্জীৱ। সময় এটা চমু বাণিজ্যিক বিৰতি আমি লৈ লৈছোঁ, উভতি আহি আছোঁ। আৰে আমি ভিতৰৰ কিছু দৃশ্যাংশ, ইয়াত থানাৰ দৃশ্যাংশ, ইয়াৰ পিছতে তেওঁ ঘৰলৈ লৈ যোৱা হ'ল, অৰ্থাৎ সৌৰভ গগৈ ঘৰলৈ লৈ যোৱা হ'ল। আৰু এইবোৰ যিবোৰ আমি নিশাৰ ভাগৰ কিছু দৃশ্য দেখুৱাই গৈছোঁ, ঘৰত উপস্থিত হোৱা, কালি নিশাৰ ভাগত উপস্থিত হোৱা, কালি এটা দল যিহেতু উপস্থিত হৈছিলে, সংবাদমেলৰ পিছত উপস্থিত হৈছিলে। এতিয়া কথা হৈছে যে সুনীল গগৈৰ যিহেতু যিখিনি কথা আমি কৈ গৈছোঁ, এতিয়া কথা হৈছে জাহাংগীৰক কোনোৱে হত্যা কৰিলে। গতিকে এই গোটেই কথাখিনি আৰক্ষীৰ অনুসন্ধানৰ অন্তত ওলাব যে জাহাংগীৰক হত্যা কৰাৰ ক্ষেত্ৰত কোন কোন লোক জড়িত থাকিব পাৰে। কিন্তু কালি নিশাৰ যিখিনি ভিডিঅ' সেইখিনি ভিডিঅ' দেখুৱাইছোঁ, ঘৰৰ ভিতৰত এনেধৰণে ফুটা পোচা কৰি পুত্ৰ এনেধৰণে থিয় হৈ আছিলে, এইখিনি ভিজুৱেল, সেইখিনি কালি নিশাৰ
লগতে পত্নী আছিলে, ভতিজাক আছিলে, তেওঁলোক এতিয়া থানালৈ লৈ অনা হৈছে দিনৰ ভাগত, আৰু তাৰে পুত্ৰক লৈ বৰ্তমান নতুনকৈ অনুসন্ধান ঘৰৰ ভিতৰত চলাই থকা হৈছে। দীপাংকৰ আহিছোঁ আপোনাৰ ওচৰলৈ। এতিয়া কথা হ'ল যে জাহাংগীৰৰ প্ৰসংগলৈ আমি আহোঁ, যে জাহাংগীৰক হত্যা কৰা হ'ল, অৱশেষত সেয়া জাহাংগীৰ বুলি প্ৰতিপন্ন হ'ল যে জাহাংগীৰৰে মৃতদেহ আছিলে। এতিয়া সুনীল গগৈ বা সুনীল গগৈৰ সৈতে কোন থাকিব পাৰে, জাহাংগীৰক হত্যা কেনেকৈ কৰা হ'ব পাৰে, কিমান দিনৰ আগত কৰা হ'ব পাৰে, এদিনৰ আগত নে সেইদিনাখনে কৰিলে, নে সেইদিনাখন মৃতদেহটো আচলতে থিতাপি লগাবৰ বাবেহে চেষ্টা কৰা হৈছিলে নেকি, এনেকুৱা বহু প্ৰশ্ন এতিয়া আহি পৰিছে সন্মুখত। সুনীল গগৈৰ বাসগৃহত যিটো বৰ্তমান অভিযান চলি আছে আৰক্ষীৰ, তাৰ ঠিক অপজিট ফালে থকা অৰ্থাৎ তাৰ সন্মুখত থকা আন এটা বাসগৃহত উপস্থিত আছোঁ, আৰু এই মুহূৰ্তত মোৰ লগত পাপৰি অৱগৈছোঁ এক্সক্লুজিভ মোৰ লগত উপস্থিত আছে এই গাঁওখনৰে, যিখন সাপচেতিয়া গাঁও বুলি কোৱা হয়, সাপচেতিয়া গাঁও, আৰু এই গাঁওখন ঢকুৱাখানাৰ পৰা প্ৰায় 12-15 কিলোমিটাৰ নিলগত অৱস্থিত, 16 কিলোমিটাৰ। এতিয়া প্ৰথম কথা মই আপোনাক সুধিব বিচাৰিছোঁ, কিদৰে আপোনালোকে গ্ৰহণ কৰিছে গোটেই ঘটনাক? প্ৰথম কথা শুনক, মোক ৰাতি 2:30 বজাত মাতি আনিছে দেই, এই ডেড বডি মানে চাবলৈ। তেওঁৰ মানে শহুৱেক আৰু ভাইকেইজন আনিছেগৈ। তাৰপৰা মই আহিলোঁ, আহি মই এতিয়া জেগালৈ প্ৰথম ঘৰত সোমালোঁ। ঘৰত সোমোৱাৰ তাৰপাছতে মই ঘৰৰ মানুহ লগ লৈ ডেড বডি জেগালৈ গ'লোঁ। জেগালৈ গৈ দেখিছোঁ যে এযোৰ চপল দেখিছোঁ, প্ৰথম এডাল সৰু লাঠি দেখিছোঁ, দ্বিতীয়ত প্ৰথম দেখিছোঁ চপল, দ্বিতীয়ত দেখিছোঁ লাঠি, 3 নম্বৰত টৰ্চ লাইটটো, 4 নম্বৰত হ'ল মানে তেওঁ পিন্ধা চোলাটো। তাৰপাছতে সেই ডেড বডি ধোৱাই থকা জেগালৈ মানে মই এতিয়া মানি লৈছিলে সুনীল গগৈৰ মৃতদেহ কৈছে ঘৰৰ মানুহে কৈছে এইটো আমাৰ আমাৰ সুনীল গগৈ চোলা বুলি কৈছে ঘৰৰ মানুহে দেই, মোৰ লগত লৈ যোৱা কেইজনে। তাৰপৰা মানে মই এতিয়া ডেড বডি পিনে মানে সেইবোৰ সিহঁতক বোলো পোহৰ মাৰি দে, মই ফটোকপি মাৰিলোঁ। এই স্থানৰ পৰা কিমান দূৰ হ'ব? এইখিনিৰ পৰা প্ৰায় 150 কিলোমিটাৰ। তালৈ আমি যাম, দৰ্শকসকলক দেখুৱাম, এইটো চাছপেঞ্চ ৰখাই থৈছোঁ। আপুনি গাঁওবুঢ়া ধৰি ল'লোঁ, আজিৰ যিটো পৰিৱেশ, আজি আপুনি গাঁওবুঢ়া, গাঁওখনৰ আপোনাৰ দায়িত্বত আছে, আপোনাৰ নেতৃত্বত চলি আছে, কিন্তু যিটো আজি এখন ছবি দেখিবলৈ পোৱা গ'ল, আজি পত্নী পুত্ৰ ভাতিজাকক আজি আৰক্ষীয়ে এক প্ৰকাৰ থানালৈ নি তেওঁলোকক ৰখা হৈছে, বিভিন্ন ধৰণে জেৰা চলাই থকা হৈছে, ঘৰলৈ লৈ অহা হৈছে, পুত্ৰক আনিছে লগত। কিছু জাহাংগীৰৰ মৃতদেহ বুলি গম পোৱাৰ পিছত গাঁওবাসীয়ে কি হিচাপে বিবেচনা কৰিছে গোটেই ঘটনা? মই সেই কথাটো একো বিবেচনা কৰি মই অপাৰ, আৰু কি ডেড বডি চোৱাৰ পাছত মই তেওঁলোকৰ ঘৰলৈ আহিছোঁ। ঘৰলৈ মই প্ৰশাসনলৈ লগালগ ফোন কৰিছোঁ, ফোন কৰি প্ৰশাসন আহিছে আধা ঘণ্টাৰ ভিতৰত। তাৰপাছতে মই প্ৰশাসনৰ লগতে জড়িত আছোঁ। এদিন ৰাতি আপোনাক প্ৰথম কোনে খবৰ দিছিলে? খবৰ দিছিলে মানে সুনীল গগৈ শহু দেউতাকে, মানে সিহঁতৰ ঘৰৰ মানুহ। তেওঁৰ নাম কিৰণ চেতিয়া, তেখেতে খবৰ দিছিলে। তেখেতে আৰু ভতিজা ল'ৰা এটা গৈছিলে। কিমান সময়ত? ৰাতি 2:30 বজাত। 2:30 বজাত? হয়, ৰাতি 2:30 বজাত। তেতিয়া ৰাতি 2:30 8 বজাতে ঘটনাটো ঘটিছে। 8 বজাৰ পৰা তেখেত ঘৰৰ পৰা ওলাই গৈছিলে। মোক মাতি আনিছে। হয় হয়, তেতিয়া আপুনি কি দেখিছিলে আকৌ কৈ দিয়কচোন। তেতিয়া মই দেখিছোঁ যে কি মানে মই ইয়ালৈ আহি তেওঁলোকৰ ঘৰৰ মানুহ লৈ ডেড বডি জেগালৈ গৈছে, অলপ ধোঁৱাই আছে, জুইকা দপদপকৈ জ্বলি থকা নাই, কিন্তু অলপ ধোঁৱাই আছে, মানে ধোঁৱাই আছে। তাৰপিছত এতিয়ালৈকে সঞ্জীৱ চাগে ভিডিঅ' কৰা হৈ গ'ল, তেতিয়ালৈকে ভিডিঅ' কৰা হৈ গ'ল, কাৰণ ভিডিঅ'টোত জুইকা জ্বলি আছিলে, ভিডিঅ'টোত জুইকা জ্বলি আছে। ভিডিঅ'টো মানে জুইকা ধোঁৱাই আছে ডেড বডিটো। তাৰপাছতে মই ফটো মাৰি লৈছোঁ, তেওঁলোকক পোহৰ মাৰি দিবলৈ কৈছোঁ, পোহৰ মাৰি দিছে। তাৰপৰা মই ফটো মাৰিছোঁ, ফটো মাৰি লগালগ মই গুচি আহিছোঁ। মোৰ অলপ ভয়টো দেহত জন্মিছিলে, এই গা পাত। মানে 2টা দিন আগলৈকে সুনীল গগৈ বুলি সেই মৃতদেহটো আপোনালোকে মানি আছিল? হয় হয়, সৎকাৰ কৰা হৈ গ'ল। এতিয়া আজিৰ যিখন ছবি আহিল, জাহাংগীৰৰ মৃতদেহ বুলি কোৱা হৈছে, জাহাংগীৰক কেনেকৈ পাইছিলে আপোনালোকে? 5 বছৰ ধৰি সুনীল গগৈৰ লগত ঘনিষ্ঠ। একেবাৰে দেখিয়ে পোৱা নাই মই জাহাংগীৰক। সেইটো মই তেওঁলোকৰ ঘৰতে থাকে? তেওঁলোকৰ ঘৰত থাকে, কিন্তু মই দৰকাৰ হ'লে আহোঁ, দৰকাৰ নহ'লে নাহোঁ। যে 5 বছৰ দিন আছে, 1.5 বছৰ দিন আছে, 2 বছৰ দিন আছে, সেইটো মই একো নাজানো কিন্তু দেই। কিন্তু তাৰ 5 দিনাখনে মই এইটো কিহৰ ঘৰ বুলি সুধোতে তেতিয়া কৈছে ইয়াত মিস্ত্ৰী থাকে, তেতিয়াহে মই জানিছোঁ। আপুনি এজন চৰকাৰী মানুহ, আপুনি যিহেতু গাঁও প্ৰধান, চৰকাৰৰ প্ৰশাসন ব্যৱস্থাৰ লগত আপুনি জড়িত, সেইফালৰ পৰা এটা সাংঘাতিক এটা জঘন্য হত্যাকাণ্ড হ'ল আপোনালোকৰ গাঁৱত, আপোনাৰ অঞ্চলত। আপোনাৰ গাঁওবাসীক বদনামী হৈ গৈছে সমগ্ৰ লখিমপুৰবাসী। আৰু ডিএনএৰ পিছত ডিএনএ যিটো ৰিজাল্ট, তাৰপিছত প্ৰমাণ হৈছে আপোনালোকে আমি সকলোৱে ভবাৰ দৰে সেইটো সুনীল গগৈ মৃতদেহ নহয়। এতিয়া আপোনাৰ মনটো কেনেকুৱা লাগিছে, কি দাবী জনাব, কি বুলি ক'ব এই গোটেই ঘটনা? আৰক্ষী আহিছে আজি আপোনাৰ গাঁৱত, মই একো মই কি ক'ম, মই একো নিজে ক'ব নোৱাৰোঁ। সহজ সৰল মানুহ সঞ্জীৱ, গতিকে তেওঁলোকে আচলতে একো বুজিয়ে পোৱা নাই, ইমান এটা খেলি মেলি লগা হত্যাকাণ্ড। সৰু বয়সত কিন্তু বহুত ভাল মানুহ। হয় হয় বাবুৰি, এখেতক ধন্যবাদ পাইছোঁ। সহজ সৰল মানুহ, গাঁৱৰ মানুহ, যি জানে ইমান পাকচক্ৰত পৰা এটা হত্যাকাণ্ড যিটো ঢুকিয়ে পোৱা নাই কোনেও, আৰক্ষীয়ে ঢুকি পোৱা নাই, সাংবাদিকেও আনকি ঢুকি পোৱা নাই। গতিকে তেওঁ এগৰাকী সহজ সৰল ব্যক্তি, তেওঁ নাজানেই যে তাত এনেকুৱা ধৰণৰ ঘটনা এটা ঘটিছে। এতিয়া যদি আমি দীপাংকৰ আৰু এটা কথালৈ আহোঁ, এই যে ছিন্নমুণ্ড যিটো প্ৰমাণ নষ্ট কৰিবলৈ চেষ্টা কৰা হ'ল, গতিকে এতিয়া সেই ছিন্নমুণ্ডৰ সন্ধানত আৰক্ষী কেতিয়া নামিব? আৰু আমি যিটো আমাৰ হাতত তথ্য আছে, বাপুৰে প্ৰথম কথা কৈছোঁ যে তেওঁলোকৰ বাসগৃহত বৰ্তমান ভিডিঅ'গ্ৰাফী কৰা হৈছে, ভিতৰত কিবা নতুন তথ্য প্ৰমাণ পায় নেকি তাকো আৰক্ষীয়ে চালি জাৰি চাইছে। তাৰপিছত তেওঁলোক ৰাওনা হ'ব সেইটো ঘটনাস্থললৈ, য'ত সেই নৃশংস ঘটনা সংঘটিত হৈছিল। তাৰ লগতে আৰক্ষীৰ বাবে আজি পৰ্যন্ত ডাঙৰ প্ৰত্যাহ্বান যে ছিন্নমুণ্ডটো ক'ত ৰখা হ'ল, ক'ত পেলাই দিয়া হ'ল, নে সেইটো জ্বলাই ক'ৰবাত নৈ পেলাই দিয়া হ'ল, কেতবোৰ নতুন নতুন দিশ ইহঁতক আৰক্ষীয়ে উনুকাই চাব। কিন্তু তাৰ মাজতে কৈছোঁ যে এই মুহূৰ্তত যে নিজৰ পুত্ৰক অভিযুক্ত সজুৱাই নিজৰ পিতৃ সন্ধানী হোৱাৰ সময়তে আন এজন লোকক হত্যাৰ অভিযোগত
সুনীল গগৈৰ পুত্ৰক বৰ্তমান আৰক্ষীয়ে আটক কৰি ৰাখিছে তেওঁলোকে নিজৰ জিম্মাত ৰাখিছে ৰাখি তেওঁক বৰ্তমান ঘৰৰ ভিতৰত ৰখাই পুনৰ কৈছোঁ এই মুহূৰ্তলৈকে প্ৰায় 20ৰো অধিক আৰক্ষীৰ জোৱান বৰ্তমান সুনীল গগৈৰ বাসগৃহৰ ভিতৰত আছে বৰ্তমান জেৰা চলি আছে আৰক্ষী থানাত আমি ঢকুৱা থানা আৰক্ষী থানাৰ পৰা পৰিৱেশ দেখুৱাইছিলোঁ তাত ৰাতিপুৱা 10 বজাৰ পৰা প্ৰায় দুপৰীয়া 3 বজালৈকে প্ৰায় যদি চাওঁ তেতিয়াহ'লে আমি 5 ঘণ্টা সময় তেওঁক জেৰা চলোৱা হৈছিল তাৰপিছত 3 বজাৰ পিছৰ যদি সময় আমি মুহূৰ্তত বৰ্ণনা কৰোঁ তেতিয়াহ'লে এই মুহূৰ্তত সুনীল গগৈৰ বাসগৃহৰ ভিতৰত আৰক্ষীৰ 20 জনীয়াতকৈ অধিক দল সঞ্জীৱ আপোনাক বিচাৰিছোঁ মই যে প্ৰায় 20-25 জনীয়া এটা আৰক্ষী দলে বৰ্তমান পুত্ৰক জেৰা চলাইছে কি নতুন তথ্য ওলাব পাৰে ঘৰৰ ভিতৰত নিতান্ত নতুন তথ্য যথেষ্ট ওলাব যিখিনি বেংক একাউণ্টৰ ডিটেইলছ ওলাবলৈ আছে বা সুনীল গগৈয়ে প্ৰকৃততে পৰিয়ালটোৱে আমাক যি তথ্য দিছিলে সেই তথ্যখিনি সঁচা নে মিছা নে সেই সকলোখিনি জলদপটকৈ ওলাই পৰিব আৰু আৰক্ষীকো আচলতে সুনীল গগৈ পৰিয়ালে বিপথে পৰিচালনা কৰিছিলে আচল কথাটো কি আছিলে জাহাংগীৰৰ কথা সুধিছিলে তেওঁলোকক জাহাংগীৰৰ কথাটো কেতিয়া ওলালে জাহাংগীৰ প্ৰসংগটো আহিল কোনদিনাখন সেই কথা এবাৰ জানিম আৰু জাহাংগীৰক আচলতে হত্যা কৰা ক'ত হ'ব পাৰে এটা কথা ঠিক সঞ্জীৱ যে সেইদিনাখন জাহাংগীৰক হত্যা নাই কৰা কাৰণ জাহাংগীৰক হত্যা কৰি জাহাংগীৰৰ বডি নাইকিয়া কৰাৰ চেষ্টা কৰা হৈছে মূৰটো যিহেতু কাটি দিয়া হৈছে হাত জ্বলাই দিয়া হৈছে যাতে কোনো প্ৰমাণ নাথাকে গতিকে নিশ্চয় এদিনৰ পূৰ্বে হত্যা কৰা হ'ব পাৰে আমি আকৌ কৈছোঁ যে এয়া আৰক্ষী তদন্তৰ বিষয় আমি ইয়াতে পাতি আছোঁ এতিয়া কথা যে যিটো ঘৰ বেলেগকে আছে বুলি কোৱা হৈছে ঘৰটোৰ পৰা অকণমান ওচৰতে চোতালতে আন এটা ৰুমত আন এটা কোঠাত জাহাংগীৰৰ বাবে ব্যৱস্থা কৰা হৈছিলে এই জাহাংগীৰ কথাটো আহিল কোনদিনাখন 14 জুন 1 জুনৰ পৰা আৰম্ভ কৰি 14 জুনলৈকে জাহাংগীৰৰ প্ৰশ্নই নাছিলে তাৰপিছত যেতিয়া নেকি ফৰেঞ্চিকৰ যিজন বিশেষ ব্যক্তি যিখন কুমাৰ উপাধিধাৰী যিগৰাকী বিশেষ ব্যক্তি আহি নমুনা সংগ্ৰহ কৰিছিলে ঘটনাস্থলীত এটুকুৰা অৰ্ধদগ্ধ বেল্ট পাইছিলে আৰু সেই বেল্ট টুকুৰা পোৱাৰ পিছতে সেই বেল্ট টুকুৰা যে সেই বেল্টডাল যে জাহাংগীৰে ব্যৱহাৰ কৰে সেই কথাটো চৰ্চালৈ আহিছিলে আৰু তাৰপিছতে DNA নমুনা জাহাংগীৰৰ ভাতৃ জহিদুলৰ পৰা সংগ্ৰহ কৰিছিলে আৰু ঘটনাস্থলী যিটো বডি পাইছিলে জাহাংগীৰৰ হয় তেতিয়াহ'লে সুনীল গগৈ পৰিয়াললৈকে ক'ব লাগিব নহয় সেইটো নহয় সেই বেলডালটো আচলতে ডাঙৰ ক্লু হৈ আছে বেলডালৰ পৰা সমগ্ৰ ঘটনাটো এটা সাংঘাতিক ইউটাৰ্ণ তাৰ আগত কিন্তু জাহাংগীৰৰ হয় বেলডাল পোৱাৰ আগত জাহাংগীৰ ইয়াত এই সমগ্ৰ নাটকখনত জাহাংগীৰ যিটো চৰিত্ৰ সেইটো প্ৰৱেশ হোৱা নাছিলে বেলডাল পোৱাৰ আগলৈকে বেলডাল যেতিয়া উদ্ধাৰ হ'ল অৰ্ধদগ্ধ যেতিয়া বেলডাল উদ্ধাৰ হ'ল তাৰপিছতে ইউটাৰ্ণ ল'লে তাৰপিছতে প্ৰসংগলৈ আহিল যে বডিটো যিটো অৰ্ধদগ্ধ মৃতদেহ সেইটো আচলতে সুনীল গগৈ নহয় জাহাংগীৰৰ হ'ব পাৰে তাৰপিছতে সৰব চৰ্চা চলিল বিভিন্ন মাধ্যমত অনুমানৰ ভিত্তিত সংবাদ প্ৰচাৰ হ'ল যিহেতু 28 তাৰিখৰ পৰা 29 মে'ৰ পৰা জাহাংগীৰ আছিল নিৰ্দিষ্ট অৱস্থাত আছিল সোধপোছ কৰা হ'ল তেখেতৰ ভাতৃ জহিদুলক সোধপোছ কৰা হ'ল জহিদুললৈ এটা শেষৰ ফোনটো কৰিছিলে 30 তাৰিখে যে ফোন আচলতে জহিদুলে আমি এটা কথা এতিয়া কথাখিনি চাই পেলাই এটা কথা অন্তত হয় আৰু কি ইমান সময় যিহেতু ভিতৰতে আছে ভিডিঅ'গ্ৰাফি কৰি আছে পুত্ৰক ঘৰত ৰখা হৈছে অৰ্থাৎ যিটো সন্দেহ কৰা হৈছিলে যে জাহাংগীৰক ঘৰৰ ভিতৰতে হত্যা কৰা হৈছিলে আৰু তাৰপিছত তাত যিহেতু গতি লগাবৰ বাবে নিষেধ কৰিবৰ বাবে প্ৰমাণ নষ্ট কৰিবৰ বাবে বা সুনীল গগৈৰ মৃতদেহ হিচাপে প্ৰমাণ কৰিবৰ বাবে পিছৰ ভাগলে নিশাৰ ভাগলে মৃতদেহটো বাহিৰত অনা হৈছিলে আৰু তাৰপিছত এনেধৰণে টুকুৰা কৰি কটা হৈছিলে যিটো চিহ্ন মুণ্ড ইতিমধ্যে পেলাই দিয়া হৈছে ক'ৰবাত গতিকে হয়তো ইমান সময় যিহেতু লগাইছে দীপাংকৰ সঞ্জীৱ এটা সন্দেহ কৰিব পাৰি যে ঘৰৰ ভিতৰতে কাৰণ জাহাংগীৰৰ তাতে কোঠা এটা আছে বাহিৰত যিহেতু চোতালৰি পাৰে হয়তো গোটেই ঘটনাটো ইয়াতে ঘটিছিল সন্দেহ কৰিব পাৰি কাৰণ এতিয়া আৰক্ষী ঘৰটোৰ ভিতৰত সোমাই যোৱা যথেষ্ট সময় হ'ল এতিয়ালৈকে ওলাই অহা নাই ওলাই আহিলে হয়তো আমিও গম পাম যে আচলতে ঘৰটোৰ ভিতৰত কেনেকুৱা ধৰণৰ ক্লু পালে ঘৰটোৰ ভিতৰত কেনেকুৱা ধৰণৰ তথ্য প্ৰমাণ পালে সেইখিনি কথা আৰক্ষী ওলাই অহাৰ পিছত আমি হয়তো গম পাম কিন্তু যথেষ্ট সময় হ'ল আৰু আৰক্ষীয়ে ভিডিঅ'গ্ৰাফি কৰি গৈছে ভিডিঅ' সংগ্ৰহ কৰিছে কেনেকে তেওঁলোকে তদন্ত কৰিছে এটা বৃহৎ আৰক্ষীৰ দল সুনীল গগৈ পুত্ৰ সৌৰভ গগৈৰ লগত ভিতৰলৈ সোমাই গৈছে আৰু ইতিমধ্যে ঢকুৱাখানাৰ যি থানাত সুনীল গগৈ পত্নী পুষ্পা গগৈ আৰু সুনীল গগৈ আৰক্ষীয়ে তেওঁলোকক সোধা পোছা কৰি আছে ভিডিঅ'গ্ৰাফি কৰি আছে সুমনিখনলৈ এতিয়ালৈকে অনাই নাই তেতিয়াহ'লে এটা কথা অন্তত আমি সন্দেহ কৰিব পাৰোঁ যে গোটেই ঘটনাটো ঘৰৰ ভিতৰত হৈছে আৰু তাৰপিছত হয়তো বডি সুমনিলৈ অনা হৈছে আৰু সেই বডিক নাইকিয়া কৰিবলৈ অৰ্থাৎ আধা কৰি ৰাখি সেয়া সুনীল গগৈৰ মৃতদেহ বুলি প্ৰমাণ কৰিবৰ বাবে তাত বস্তু বাহিনী তাত যি টি চাৰ্ট আছে বা টৰ্চ আছে সেয়া পেলাই মুণ্ড তাত কাটি আঁতৰাই থৈ হাত জ্বলাই দি এই বাকীখিনি যি এটা চুপাৰী কিলাৰেহে কৰিব পৰা যিবোৰ কাম যিবোৰ সুপৰিকল্পিতভাৱে ঘৰৰ 3-4জন মানুহৰ মাজতে ঘটিছে তাৰপিছত 2:30 বজাত বাকী মানুহক খবৰ দিয়া হৈছে আৰক্ষীক খবৰ দিয়া হৈছে তেতিয়ালৈকে আটাইখিনি কাম শেষ হৈছে এনেকুৱা ধৰণে এটা সন্দেহ কৰিব পাৰি এতিয়া দীপাংকৰ সঞ্জীৱ নিশ্চয় বাপৰি ইতিমধ্যে প্ৰায় 40 মিনিট সময় হৈ গৈছে আৰু এই মুহূৰ্তত প্ৰায় সেই 20-25 জনীয়া আৰক্ষীৰ দলটো সেই সুনীল গগৈৰ বাসগৃহৰ ভিতৰত আছে আমি দেখুৱাইছোঁ ভিডিঅ'গ্ৰাফিৰ সহায়ত আমাৰ ছিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন ডেকা আছে অঞ্জন ডেকাই দেখুৱাইছে যে কিদৰে বৰ্তমান ঘৰৰ বাহিৰত ইয়াৰ আত্মীয় কুটুম্বক বাহিৰত বহিবলৈ দিয়া হৈছে আপুনি মোক শুনা পাইছে নিশ্চয় বাপৰি এতিয়া এটা কথা কওকচোন আজি এতিয়া 40 মিনিটে হ'লহি ভিতৰতে আৰক্ষী আছে অৰ্থাৎ সোধা পোছা এতিয়াও তাত চলাই থকা হৈছে আৰু যেনেধৰণে আমি অলপ আগতে সঞ্জীৱৰ লগতো পাতিছিলোঁ যে সন্দেহ কৰিব পাৰি যে হত্যা ঘৰৰ ভিতৰতে হৈছে হয়তো ঘৰৰ ভিতৰত হৈছে তাৰপিছতে মৃতদেহ লৈ অনা হৈছে বাকীখিনি সুমনিত কৰা হৈছে যিখিনি পাছৰখিনি যি প্ৰমাণ কৰিবলৈ চেষ্টা কৰা হৈছিল যে সুনীল গগৈৰ মৃতদেহ হ'ব পাৰে
তাৰ উপৰিও যদি আমি আৰু এটা অনুমান কৰোঁ যে থানাৰ যি পুৱা 5 ঘণ্টা জেৰা চলিল, এই জেৰাত চাগে সুনীল গগৈৰ পুত্ৰই এই সমগ্ৰ হত্যাকাণ্ডৰ কথা যদি স্বীকাৰ কৰিছে, তাৰপিছত কি হ'ল কি নহ'ল সেই ধৰণৰ এটা বৰ্তমান ব্লু প্ৰিণ্ট বা এখন সেই নাটক ইয়াত চলি থকা বুলি এটা আমি অনুমান কৰিব পাৰোঁ। ভিডিঅ'গ্ৰাফি কৰা হৈছে প্ৰথম কথা, যিসমূহ আত্মীয় কুটুম্ব আছে সেইসকলক বৰ্তমান বাহিৰত বহিবলৈ দিয়া হৈছে। আমি যিখিনি বৰ্তমান ভিডিঅ' দেখুৱাই আছোঁ, ভিতৰত বৰ্তমান 20ৰ পৰা 25 জন, পুনৰ কৈছোঁ মই নিজে লাইনত থাকক, ভিজুৱেলছ দেখাই যাওক, পুনৰ সংযুক্ত হৈ আছোঁ, এটি বিৰতি লৈছোঁ।